এইসকলৰ পিতৃ মাতৃয়ে তেওঁলোকৰ পুত্ৰই কৰা সেই হিজৰাৰ দৰে আচৰণবোৰ নেদেখে নেকি? লাজ নাপায় তেওঁলোকে যে এনে হিজৰা সন্তান জন্ম দিছে তেওঁলোকে? ইণ্টাৰেষ্টিং কথাটো হ'ল যে আৰু কেইদিনমান পিছত উইকিপিডিয়া অথবা গুগলত যেতিয়া আপুনি সাৰ্চ কৰিব যে বিশ্বৰ আটাইতকৈ বয়োজ্যেষ্ঠ ছাত্ৰ নেতাজনৰ নাম কি, সেই নামটো কোনোবা অসমৰে এগৰাকী ছাত্ৰ নেতাৰ নাম তাত লিপিবদ্ধ হবলৈ গৈ আছে। আৰু সেই ছাত্ৰ নেতাগৰাকীয়ে আজীৱন ছাত্ৰ নেতাৰ মালা ডিঙিত লৈ যিগৰাকীয়ে নেতৃত্ব বহন কৰি আছে, সেইগৰাকী বয়োজ্যেষ্ঠ ছাত্ৰ নেতাই 10 বছৰ মূৰে মূৰে, প্ৰতি 10 বছৰ মূৰে মূৰে তেওঁ এটা শ্লোগান দিয়ে যে আৰু 10 বছৰ পিছত অসম এখন ইছলামিক ৰাষ্ট্ৰ হ'ব। অতি সম্প্ৰতি তেওঁ এই মন্তব্য আকৌ কৰিলে। আৰু এনে মন্তব্য কৰা তেওঁ আজি প্ৰায় 30 বছৰ মান পূৰ্বেও তেওঁ এনে মন্তব্যই কৰিছিল। তাৰ পেপাৰ কাটিং আমাৰ তাত আছে। সেইগৰাকী ছাত্ৰ নেতাই ঘৰত বহি এই যে মন্তব্যবোৰ কৰে আৰু এছাম শিয়ালে তেওঁৰ সেই কথাত হোৱা দিয়ে। বৰ আচৰিত কথা। মানে বিবেক শূন্য মানুহৰে গোটেই ৰাজ্যখন ভৰিছে বুলি পেলাই অকণমান সন্দেহ হয় কৰবাত। নহলে এই যে আজিৰ পৰা 30 বছৰ পূৰ্বে যিটো বাক্য, যিটো শব্দ তেওঁ ব্যৱহাৰ কৰিছিল যে অসমখন অহা 10 বছৰৰ পিছত ইছলামিক ৰাষ্ট্ৰলৈ পৰিণত হ'ব, 30 বছৰ পাৰ হ'ল, এতিয়া আকৌ সেই একেই বাক্য তেওঁ কবলৈ আৰম্ভ কৰিছে। কাৰ প্ৰৰোচনাত কৈছে, কৰ পৰা কৈছে? এয়া অসমৰ যিখিনি বুদ্ধিজীৱী আছে, যিখিনি মানুহ অকণমান সচেতন, যিখিনি মানুহে অসমৰ উন্নতি বিচাৰে, যিখিনি মানুহে অসমত সাম্প্ৰদায়িক ঐক্য বিনষ্ট নোহোৱাটো বিচাৰে, তেনেবোৰ মানুহে এই কথা বতৰাবোৰ বুজি পাইছে। যেতিয়াই নিৰ্বাচন আহে তেতিয়াই এইসকল তথাকথিত গেৰুৱা শিবিৰৰ স্লিপাৰ চেল, এওঁলোক গেৰুৱা শিবিৰৰ, গেৰুৱা বাহিনীৰ স্লিপাৰ চেল হিচাপে তেওঁলোকে বহু দীঘলীয়া সময়ৰ পৰা অসমত কাম কৰি আহিছে। আৰু তেওঁলোক জাগ্ৰত হৈ পৰে আৰু সেই গেৰুৱা শিবিৰৰ শ্ৰুতলিপি মতে তেওঁলোকে এটা বিষ বাষ্প তেওঁলোকে বিয়পাই দিয়ে যে অহা 10 বছৰৰ পিছত অসম ইছলামিক ৰাষ্ট্ৰ হ'ব। এই যে এটা ফবিয়া, এই ফবিয়াটো ক্ৰিয়েট কৰি তেওঁলোকে এটা মুছলমান বিদ্বেষ গোটেই ৰাজ্যখনত বিয়পাব বিচাৰে, যাৰ জৰিয়তে ন্যস্ত স্বাৰ্থ জড়িত যিখিনি মহল আছে তেওঁলোকৰ ৰাজনৈতিক যিটো তেওঁলোকৰ অভিলিপ্সা সেইটো তেওঁলোকৰ পূৰণ হয়। আৰু তাত এইসকল তথাকথিত বয়োজ্যেষ্ঠ, বিশ্বৰ আটাইতকৈ বয়োজ্যেষ্ঠ ছাত্ৰ নেতাসকলৰ স্বাৰ্থ পূৰণ হয়। আজি কিছুমান টকশ্বত দেখিছো, মই সেইসকলক চেলুট জনাইছো যে কিছুমান ব্যক্তিয়ে টিভিৰ টকশ্বসমূহত প্ৰশ্ন কৰিছে যে যিসকল এনেদৰে নেতৃত্ব লৈ আছে, তথাকথিত কিছুমান ছাত্ৰ নেতা, কিছুমান তথাকথিত দলৰ নেতা, কিছুমান তথাকথিত সংগঠনৰ নেতাৰ সোৰ্স অফ ইনকামটো কি? তেওঁলোকৰ সোৰ্স অফ ইনকামটো কি? যিটো সোৰ্সৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰে, সেইবোৰ কথা ৰাজহুৱা হ'ব লাগে। আৰু এই কথা বতৰাবোৰ অসমৰ ৰাইজে প্ৰশ্ন কৰিব লাগে যে এই যে এচি ৰুমত বহি সংবাদমেল সম্বোধন কৰোঁতে তেওঁলোকে যে ডিঙিৰ শিৰ ফুলাই চিঞৰ বাখৰ হুলস্থুলবোৰ কৰে, একো নকৰাকৈ সংগঠন কিদৰে চলায়? একো নকৰাকৈ ছাত্ৰ নেতাৰ ভাওটো তেওঁলোকে কেনেকৈ জুৰে? তাৰ অৰ্থ আমি মানি ল'ব লাগিব, বুজি ল'ব লাগিব। অধিকাংশ এই দল সংগঠনবোৰৰ সোৰ্স অফ ইনকাম হৈছে দাবী ধমকিৰে চান্দা সংগ্ৰহ কৰা। আৰু এয়াই হৈছে এটা সংস্কৃতি, এইটো এটা সংস্কৃতিলৈ পৰিণত কৰা হৈছে চান্দা সংগ্ৰহ। কাৰোবাৰ কৰবাত অকণমান দুৰ্বলতা দেখিলে সেই দুৰ্বলতাক তেওঁলোকে হাতিয়াৰ হিচাপে লৈ, আৰু সেই দুৰ্বলতাক হাতিয়াৰ হিচাপে লৈ তেওঁলোকে তাত দাবী ধমকিৰে চান্দা সংগ্ৰহ কৰি তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰে। এতিয়া
অসম ৰসাতলে গলেও তেওঁলোকৰ একো আহে নাযায়। তেওঁলোকে চান্দা সংগ্ৰহ কৰি জীৱিকা নিৰ্বাহ কৰিব পৰা এটা পৰিৱেশ তেওঁলোকে পালেই তেওঁলোক সন্তুষ্ট। আজিকালি দেখিছো কিছুমান এই যে কয় নহয় বাপেকৰ হোটেলত খোৱা, কিছুমান বাপেকৰ হোটেলত খোৱা অলগদ্ধ লিখা পঢ়া আধাতে সামৰি কিছুমান অলগদ্ধই বাপেকৰ হোটেলত খাই গাত অকণমান তেল বন্ধাই তেওঁলোক এতিয়া ইটা ভাটা সময়ত ঘূৰি ফুৰিছে মিয়া খেদিবৰ বাবে। এইকেইটাক যদি প্ৰশ্ন কৰে শিক্ষাগত অৰ্হতা কিমান, এই গোটেইকেইটা আণ্ডাৰ মেট্ৰিক। এইকেইটা আণ্ডাৰ মেট্ৰিক। উঠ টিপিলে গাখীৰ ওলাব ইহঁতৰ। ইহঁত ইমানে অসভ্য, ইহঁত ইমানে অভদ্ৰ আৰু ইহঁত ইমানে অসংস্কাৰী ঘৰৰ ল'ৰা যে ইহঁতে তালৈ গৈ মানুহক তই মই ব্যৱহাৰ কৰি তাত তেওঁলোকে ভাবুকি দিয়ে মোবাইল চাই যে ইমান বজাৰ ভিতৰত তহঁত ইয়াৰ পৰা যাবি। যেন সেই গোটেই অঞ্চলৰ ঠিকাদাৰ, গোটেই অঞ্চলৰ মালিক তেওঁলোক। এইসকল এনেকুৱা অসংস্কাৰী ঘৰৰ ল'ৰা। মই আচৰিত হৈছো এই যে যিসকল এই দৈত্য সদৃশ কিম্ভূত কিমাকাৰ চেহেৰাৰ এই যিকেইটা অলগদ্ধ আধাতে পঢ়া সাং কৰা এইসকল উঠ টিপিলে গাখীৰ ওলোৱা বাপেকৰ হোটেলত খোৱা এইসকল অসভ্য যিটো ঘৰৰ পৰা ওলাই আহি এইদৰে ভাবুকি দি ফুৰে, এইসকলৰ পিতৃ মাতৃয়ে এই ভিডিঅ'বোৰ নেদেখে নেকি? এইসকলৰ পিতৃ মাতৃয়ে তেওঁলোকৰ পুত্ৰই কৰা সেই হিজৰাৰ দৰে আচৰণবোৰ নেদেখে নেকি? লাজ নাপায় তেওঁলোকে যে এনে হিজৰা সন্তান জন্ম দিছে। তেওঁলোকে এনে হিজৰা আৰু কাপুৰুষ জন্ম দিছে যিসকলে ইটা ভাটা সমূহত গৈ বা শ্ৰম কৰি থকা মানুহবোৰক ভাবুকি দিয়ে। তেওঁলোকে আমি সৰুৰে পৰা জানি অহা কথাটো হল দুৰ্বলৰ ওপৰত দম দিয়া, ভাবুকি দিয়া মানুহবোৰক আইদাৰ কাপুৰুষ বুলি কয় আৰু নহলে হিজৰা বুলি কয়। তেওঁলোকক এই কাপুৰুষ আৰু হিজৰাৰ দলৰ ওপৰতে এতিয়া গোটেই অসমৰ ভৱিষ্যতটো নিৰ্ধাৰণ কৰিবলৈ একাংশ নহয় এই এগৰাকী ব্যক্তিয়ে অসমক এৰি দিছে।